অহা কাইলৈ অৰ্থাৎ 7 মে তাৰিখে দেশৰ বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে মই 8 পৰা 12 তাৰিখ পৰ্যন্ত নিউজিলেণ্ড আৰু ফিজিৰ ভ্ৰমণৰ বাবে আমাৰ যি কাৰ্যসূচী প্ৰস্তুত হৈছে তাৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰোৱাটো আজি প্ৰধান এক আমাৰ বিন্দু। কাইলৈ আমি নিউজিলেণ্ড আৰু ফিজিলৈ ৰাওনা হ'ম। নিউজিলেণ্ডত আমি ভাৰত নিউজিলেণ্ডৰ যি বিজনেছ কাউন্সিলৰ সভাত এগৰাকী অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে নিউজিলেণ্ডৰ শীৰ্ষ নেতৃত্বৰ সৈতে আমি আলোচনাত মিলিত হ'ম আৰু তাৰ পিছতেই আমি আন এখন আমাৰ মিত্ৰৰাষ্ট্ৰ ফিজিলৈ আমি ৰাওনা হ'ম। তাত গিৰমিট ডে, তৃতীয় গিৰমিট ডেত এগৰাকী অতিথি হিচাপে অংশগ্ৰহণ কৰিম। আপোনালোকে জানে যে ফিজিত আমাৰ ভাৰতীয় মূলৰ লক্ষাধিক লোক, কেইবা লক্ষ লোকে আজি প্ৰায় 1.5 শতাব্দীতকৈ বেছি কাল ধৰি বসবাস কৰি আছে। গিৰমিটীয়া বুলিও কোৱা হয়। তেখেতসকলৰ সন্মানাৰ্থে তেখেতসকলৰ ইতিহাস, বৰ্তমান ইত্যাদিৰ সামৰি এক অপূৰ্ব অনুষ্ঠান সমগ্ৰ ৰাষ্ট্ৰজুৰি ফিজিত উদযাপন কৰা হয়, গিৰমিট ডে। এই গিৰমিট ডেত ভাৰতৰ হৈ আমি প্ৰতিনিধিত্ব কৰিম। আৰু এটা কথা প্ৰাণিধানযোগ্য যে ফিজিকে আদি কৰি আমাৰ বহু ৰাষ্ট্ৰত যি প্ৰবাসী ভাৰতীয়ই আজি প্ৰায় আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।